Dear students, today I'll discuss the remaining part of the EVS worksheet, right? So আজি আমি কি কৰিম EVS ৰ যিকিটা question answer worksheet ৰ পৰা discuss কৰিবলৈ বাকি আছিলে আমি সেইকিটা কৰিম ঠিক আছে so let's start so question number 4 fill in the blanks so fill in the blanks ৰ প্ৰথমটো কি আছে a place where two bones মানে তো already you know bones means hair is called যিটো প্লেছত দুডাল bones একলগ হয় that is called joint yes that is called joint spelling J O I N T joint spelling J O I N T okay this is O J O I N T আকৌ এবাৰ লিখিম আমি J O I N T joint very easy spelling right J O I N T joint next the lungs help us in breathing lungs আমাক কি কৰাত সহায় কৰে breathing উশাহ লোৱাত সহায় কৰে হয় নে নহয় B R E A T H I N G breathing spelling B R E A T H I N G breathing আকৌ এবাৰ once more B R E A T H I N G breathing B R E A T H I N G so now see people who do not eat meat and fish যিবিলাকে মাংসৰ মাছ নাখায় the person who do not eat meat and fish are called vegetarian spelling V E G E vegetarian T A R I A N vegetarian spelling V E G E T A R I A N vegetarian last time V E G E T A R I A N vegetarian right so তোমালোকে এইটো স্পেলিংটো দুবাৰ লিখিবা হ'ব okay next now D people who eat meat and fish যিবিলাকে মাংস আৰু মাছ দুইটাই খায় the person who eat both meat and fish are called non-veg they are called non-vegetarian V E G E T A R I A N non-vegetarian right so vegetarian spelling already তোমালোকে গম পালা এতিয়া ঠিক আছে so non spelling very easy non vegetarian N O N O N non vegetarian next now we will see question E we get silk from silkworm ঠিক আছে SILK silkworm WORM তোমালোকে নেটত সার্চ কৰি লবা ঠিক আছে you search in the net the image or the picture of silkworm to দেখিবলৈ কেনেকুৱা তোমালোকে গুগলত সার্চ কৰিবা ঠিক আছে okay আৰু এই silkworm টোৰ পৰা আমি কি পাওঁ silk পাওঁ remember next F Mahatma Gandhi was born on 2nd October October spelling OCTOBER 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 1869 2nd October 1869 ঠিক আছে সো তোমালোকে ইয়াতে 2nd October লিখিব লাগিব 1869 ঠিক আছে 1869 2nd October এই প্লেছত লিখিব লাগিব 1869 right next now which one G the dish served to the people in Gurudwara যেনেকৈ we Hindu people visit to temple মন্দিৰত যাওঁ
মুছলিম পিপল ভিজিট টু মস্ক মছজিদত যাওঁ হয়নে নহয় আৰু যিবিলাক শিখ পিপল আছে শিখ মানে গম পোৱা নাই যিবিলাক পাঞ্জাবী মানুহবিলাক আছে দেখিছে মূৰত যে পাগুৰি লগাই থাকে হয়নে নহয় চ' দে আৰ কল্ড শিখ পিপল এণ্ড শিখ পিপলবিলাক ক'ত যায় গুৰুদ্বাৰত যায় ক'ত যায় গুৰুদ্বাৰত যায় এইটো গুৰুদ্বাৰ চ' এই গুৰুদ্বাৰত কি হ'ল যিবিলাক মানুহে যায় তাত এটা স্পেচিয়েল ডিছ খানা দিয়ে তাতে ঠিক আছে আৰু সেই খানাটোৰ নাম কি লেংগাৰ কি নাম লেংগাৰ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইউ ৰিমেম্বাৰ লেংগাৰ স্পেলিং LANGAR লেংগাৰ এইটো এক্সামত আহিব মনত ৰাখিব লেংগাৰ LANGAR লেংগাৰ LANGAR লেংগাৰ ৰাইট অ'কে নেক্সট H people who prepare a special dish এটা বিশেষ ডিছ প্ৰিপেয়াৰ কৰা হয় during the festival of Onam is the festival of Kerala KERALA right Kerala আৰু এই অনাম ফেষ্টিভেলৰ সময়ত কেৰেলাৰ মানুহবিলাকে এটা ডিছ প্ৰিপেয়াৰ কৰে হোৱাট ইজ দ্য নেম অফ দ্য ডিছ মানে খানা পায়াচাম PAYASAM পায়াচাম স্পেলিং এইটো আহিব একদম মনত ৰাখিব PAYASAM পায়াচাম স্পেলিং PAYASAM পায়াচাম নেক্সট Independence Day is celebrated on you all know 15 August 15 August August spelling AUGUST 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 next the threads are woven threads মানে সূতা oven মানে কি হ'ল হেৰি কৰা গুঠা ক'ত the threads are woven into cloths যিবিলাক সূতাবিলাক হয় নহয় এই ক্লথ সূতাবিলাকৰ থ্ৰেডছবিলাকৰ পৰা ক্লথ কৰিব বনাই গম পোৱা নাই মিলছ MILLS মিলছ মানে ফেক্টৰী ঠিক আছে মিলছ স্পেলিং MILLS মিলছ MILLS ঠিক আছে অ'কে নাও দিছ ইজ ফিনিছ নাও ডিছকাছ কুৱেশ্যন নম্বৰ 5 টিক দ্য কাৰেক্ট অপশ্যন যিটো কাৰেক্ট সেইটো অপশ্যনটো টিক দিব লাগিব ঠিক আছে চ' তোমালোকে কি কৰিব লাগিব এই চেণ্টেঞ্চটো প্ৰথমতে লিখিব লাগিব ইউ অল হেভ টু ৰাইট দ্য চেণ্টেঞ্চ ঠিক আছে গোটেই চেণ্টেঞ্চকেইটা তোমালোকে লিখিব লাগিব অকল যিটো কাৰেক্ট সেইটো টিক দিলে নহ'ব য়েছ ফাৰ্ষ্ট ইউ হেভ টু ৰাইট দ্য হোল চেণ্টেঞ্চ পূৰা চেণ্টেঞ্চটো লিখিব লাগিব তাৰপিছতে যিটো শুদ্ধ এইটো কি কৰিব লাগিব টিক দিব লাগিব এতিয়া চোৱা উই ৱেৰ ওলেন ক্লথছ আমি কেতিয়া পিন্ধো উইণ্টাৰ অৰ ছামাৰ উইণ্টাৰ কিয় বিকজ ওলেন ক্লথছ কিপ আছ ৱাৰ্ম নেক্সট 14 November is the birthday of Dr. Radhakrishnan or Chacha Nehru 14 November আমি চিলড্ৰেনছ ডে পাতো ন 14 November ঠিক আছে চ' 14 November it is the birthday of Chacha Nehru আমি কাক কওঁ জৱাহৰলাল নেহৰুক চাচা নেহৰু বুলি কয় ঠিক আছে চ' 14 November is the birthday of Chacha Nehru next Guru Purab celebrates the birthday of 10 or 9 Sikh Gurus it is 10 Guru Purabৰ বিষয়ে মই অলৰেডি ক'লোঁ ইট ইজ দ্য ফেষ্টিভেল অফ শিখ পিপল য়েছ চ' গুৰু পুৰবৰ দিনা শিখ পিপলবিলাক পাঞ্জাবী মানুহবিলাকে মূৰত পাগুৰি মৰা মানুহবিলাকে কি কৰে 10 গুৰুক কি কৰে পূজা কৰে নট 9 গুৰু নেক্সট ফ্ৰুটছ এণ্ড ভেজিটেবলছ গিভ আছ ভাইটামিন অৰ এনাৰ্জি ফ্ৰুটছ এণ্ড ভেজিটেবল গিভ আছ ভাইটামিন ঠিক আছে এতিয়া ভিটামিন নক'বা ভাইটামিন ক'বা ঠিক আছে ফ্ৰুটছ এণ্ড ভেজিটেবল নক'বা কি ক'বা ভেজিটেবল ফ্ৰুটছ এণ্ড ভেজিটেবল গিভ আছ ভাইটামিন নট এনাৰ্জি চ' ভাইটামিনটোত টিক দিবা নেক্সট ষ্টমাক কিডনিজ ৰিমুভ ৱেষ্ট প্ৰডাক্ট ফ্ৰম আৱাৰ বডি ষ্টমাকে নকৰে ৱেষ্ট প্ৰডাক্ট মানে যিবিলাক ৱেষ্ট দৰকাৰ নোহোৱা যিবিলাক মানে প্ৰডাক্ট সেইবিলাক কোনে আমাৰ বাহিৰলৈ উলিয়াই দিয়ে কিডনি ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 6 এতিয়া লং কুৱেশ্যনকেইটা আমি ডিছকাছ কৰিম ৰাইট দ্য টু মেইন পাৰ্টছ অফ দ্য ট্ৰাংকৰ মেইন দুটা পাৰ্টছ কি আছিলে চবেই তোমালোকে জানা প্ৰথম চেপ্টাৰটোতে আছিলে নহয় এটা কি চেছ স্পেলিং CHEST চেছ স্পেলিং CHEST চেছ নাম্বাৰ 2 abdomen ABDOMEN
MEN abdomen ঠিক আছে abdomen spelling ABDOMEN 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 spelling ABDOMEN abdomen next আকৌ এবাৰ লিখি দিছোঁ মই CHEST chest আৰু এটা কি abdomen what is another one abdomen 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 right আকৌ এবাৰ লিখিছোঁ once more time I am writing abdomen 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 okay next what is the function of the heart heartৰ function কি হাৰ্টটো আমি কেনেকুৱা আছিলে এনেকুৱা আছিলে হয়নে নহয় হয়নে অ'কে আই এম ভেৰি বেড এট ড্ৰয়িং তোমালোকে ভালকৈ গম পাবা হাৰ্টটো কেনেকৈ আঁকে হয়নে অ'কে চ' ইয়াৰ এই হাৰ্টটোৰ ফাংচন কি হাৰ্টটোৰ ফাংচন ইট circulates CER KULATES circulates কি কৰে blood it circulates blood to different spelling DIFFERENT difference আকৌ বাছ পালো it circulates spelling CIRCULATES circulate ৱৰ্ডটো তোমালোকে দুবাৰ লিখিবা মাতি হা প্ৰথমতে জুৰে মাতিবা CIRCULATES circulates blood spellingটো ভেৰি ইজি BLOOD blood to different spelling DIFFERENT 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 parts parts of our body ঠিক আছে চ' এইটো লিখি দিয়া আছে তোমালোকৰ কপিত I have given the answer of this question okay চ' তোমালোকে কপি বা ভালকৈ চাই ল'বা চ' হাৰ্টৰ কাম কি it circulates blood to different parts of our body এইটো আহিব এক্সামত এইটো মুখস্থ কৰিবা এইটো দুবাৰ লিখিবা ঠিক আছে নেক্সট why do we eat food আমি ভাত কিয় খাওঁ ফুড কিয় খাওঁ বিকজ we eat food আনচাৰটো কি হ'ব we eat food to live and to live মানে জীয়াই থাকিবৰ কাৰণে আমি যদি ফুড নাখাওঁ তেতিয়া মৰি থাকিম চ' we eat food to live live spelling LIVE live and grow spelling GROW 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 ঠিক আছে নেক্সট write the names of different kinds of food how many kinds of food we have got how many kinds 3 so এইটো আহিব এক্সামত হা এইটো মনত ৰাখিবা তোমালোকে প্ৰথমটো কি এনাৰ্জি গিভিং ENER এনাৰ্জি ANERGY এনাৰ্জি গিভিং ফুড yes or no এনাৰ্জি গিভিং ফুড যিবিলাক ফুডে আমাক এনাৰ্জি দিয়ে এনাৰ্জি গিভিং ফুড yes এনাৰ্জি স্পেলিং ENERGY এনাৰ্জি গিভিংটো স্পেলিং ইজি ৰাইট yes or no GIVING এনাৰ্জি গিভিং ফুড নাম্বাৰটো কি আছিলে জাষ্ট ৰিমেম্বাৰ নাম্বাৰটো কি আছিলে নাম্বাৰ 2টো আছিলে বডি বিল্ডিং ফুড বডি স্পেলিংটো জানা BODY বডি বিল্ডিং BUILDING body building food body building body building এই body spelling তোমালোকে building spelling তোমালোকে write 2 times okay তেতিয়া মনত ৰাখিবা how many times will you write 2 times food spelling do you know so first energy giving second body building food third কি আছিলে third টো হৈছে protective food PROTECTIVE protective food FOOD yes protective spelling PROTECTIVE 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 আকৌ এবাৰ লিখিম আমি তাৰপিছত इसके बाद protect after that T
E C, this is C, I V E, protective. P R O, protective. T E C T I V E, protective food. F O O D, protective food. This is number 3. How? Okay. Next. Why do we wear cotton cloths in summer? আমি summer season কি পিন্ধো cotton cloths because spelling to you remember always, because spelling to everywhere you need because spelling. So because spelling তোমালোকে তিনিবাৰ লিখিবা, যিবিলাকে নাজানা তিনিবাৰ লিখিবা because spelling, right? Because spelling B B E C A U S E, because B E C A U S E, because cotton cloths. Cotton spelling to question to আছে না নাই? Cotton cloths, cloth spelling C L O T H E S. Keep us K double E P, keep spelling K E E P, keep us cool, ঠান্ডা. আমি কটন ক্লথ পিন্ধিলে আমাক কুল, ঠান্ডা ঠান্ডা, কুল আমি ঠান্ডা ফিল কৰোঁ. কুল স্পেলিং COOL, right? Okay. So we wear cotton cloths in summer. কি কাৰণে? Because cotton cloths keep us cool. Next. When do we celebrate Independence Day? আমি Independence Day কেতিয়া celebrate কৰোঁ? 15 August. AUGUST, 15 August. Right? Next. How do we celebrate it? আমি কেনেকৈ celebrate কৰোঁ? This is important. We host our national flag. HOIST. Host our national flag. National flag spelling national flag. এটা মনত ৰাখিবা. আমি কি কৰোঁ? How do we celebrate it? We host spelling HOIST. Our spelling to you know OUR. Our national flag. National spelling NATIONAL. National flag. Flag spelling to all of you know, right? FLAG, flag. তো আমি কি কৰোঁ? How do we celebrate it? আমি কি কৰোঁ? 15 আগষ্টৰ দিনা আমি নেশ্যনেল ফ্লেগ কি কৰোঁ? হোষ্ট কৰোঁ, হয়নে নহয়? উই হোষ্ট দ্য নেশ্যনেল ফ্লেগ. আকৌ এবাৰ লিখিম আমি, উই HOIST, হোষ্ট দ্য, হোষ্ট স্পেলিং HOIST, হোষ্ট দ্য নেশ্যনেল ফ্লেগ. NATIONAL, NATIONAL, national flag. Flag spelling to all of you know, right? FLAG, national flag. We host national flag and sing. Are কি sing কৰোঁ? National anthem. National NANATIONAL, national anthem. Jana Gana Mana আমি গানো. Anthem spelling কি? ANTHEM, national anthem, right? So তোমালোকে এই কুৱেশ্যনটো আনচাৰটো দুবাৰ লিখিবা. কিবাৰ লিখিবা? দুবাৰ লিখিবা. হ'ব? অ'কে, তেতিয়া মনত ৰাখিব. নেক্সট কুৱেশ্যন. Why do we wear clothes? আমি কাপোৰ কিয় পিন্ধো? Yes, because cloth protect us. কিয় বা protect কৰে? Protect spelling already I have discussed, right? Protect us, spelling. Protect us from ওপৰত লিখি দিছোঁ, I have written on the top. From cold, cold. Then heat, cold মানে ঠাণ্ডা. Cold, heat and rain. So আমি কিয় কাপোৰ পিন্ধো? Because clothes protect us from spelling জানা FROM, from cold. Cold spelling COLD. Cold spelling you know only, right? Heat মানে গৰম, HEAT, heat, and rain spelling to you all know, RAIN. So সেইকাৰণে আমি কি পিন্ধো? কাপোৰ পিন্ধো. We wear clothes because clothes protect us from cold, heat, and rain. Next. H. Name two sports that is organized during
festival Onam in Kerala. Okay, this is very important. তোমালোকে এইটো কি কৰিবা মনত ৰাখিবা so মই এটা I have given the answers of this question তোমালোকক এই কুৱেশ্যনটো আনচাৰ মই দিছোঁ মই এটা গেমৰ নাম কৈ দিছোঁ তোমালোকে এইটো গেম তোমালোকে কি কৰিবা কপিত চাই পেলাই মনত ৰাখিবা এটা ভেৰি ফেমাছ এইটো হৈছে ব'ট ৰেচিং BOAT তাতে ব'ট ৰেচ কি হয় ৰিভাৰত কি হয় ব'ট ৰেচ হয় ব'ট ৰেচিং ব'ট স্পেলিংটো জানা BOAT ব'ট ৰেচিং RACING ব'ট ৰেচিং ব'টৰ কি হয় ৰেচ হয় কোনে কাৰ মানে ব'টখন আগত যাব পাৰে ঠিক আছে অ'কে নেক্সট why should not we burn crackers in Diwali আমি দিৱালীত বোম ফুটাওঁনে ফটকা বোম ফুটাওঁ yes we light diya and all right so it's good to light diya কেণ্ডেল জ্বলাব লাগে আমি দিয়া জ্বলাব লাগে কিন্তু আমি কি কৰিব নালাগে ক্ৰেকাৰ ফটকা ফুটাব নালাগে বোম ফুটাব নালাগে কি কাৰণে because spelling BECAUC ऊपर लिख लीजिए यस ऊपर में लिख रहा है ठीक है BECAUC because they create CREAT create loud sound this is C okay this is C loud sound LOUD loud sound spelling to very easy right SOUND sound loud spelling LOUD loud মানে বহুত ডাঙৰ শব্দ বহুত ডাঙৰ ধুমকৈ এনেকৈ বজে যে yes that is called loud sound and pollutes air pollutes মানে বেয়া কৰা POLLUTE pollutes air spelling আৰু কি হ'ল যেতিয়া আমি বোম ফুটাওঁ ফটকা ফুটাৰ পৰা ধোঁৱা স্ম'ক ওলাই ন সেই স্ম'কখিনি কি কৰে এয়াৰখিনি পলিউট কৰি পেলাই লেতেৰা ডাৰ্টি কৰি পেলাই ঠিক আছে অ'কে চ' আই ৰিপিট বিকজ দে ক্ৰিয়েট মানে সৃষ্টি কৰা দে ক্ৰিয়েট ক্ৰিয়েট স্পেলিং CREATE ক্ৰিয়েট লাউড মিউজিক এণ্ড পলিউট এয়াৰ ফাইন অ'কে নেক্সট Give two examples of energy giving food. Energy giving food, very easy. One is rice. Rice spelling to very easy. RICE. Next, pulses. PULSES. Yes, pulses. Pulses spelling PULSES. 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 So only you are supposed to write only two, right? Two hoy gol. Yet off hobo ha. OF off. O. Next, question number 7. What is posture? Okay, this is important and this will come in the exam. Posture, ये मुखस्त करिबा तुमलोके ठीक है 3 बार 4 बार पढ़िबा देन यू विल राइट तुम लोग पहले पढ़ो इसके बाद 2-3 बार ये क्वेश्चन हम लिखो ठीक है क्योंकि एग्जाम में आएगा ये ठीक है सो व्हाट इज posture माने কি আসলে I am writing down the answer for you okay আমি যেতিয়া যেতিয়া আমি থিয় হৈ থাকোঁ বহি থাকোঁ খোজকাঢ়ি থাকোঁ আমি যেতিয়া খোজকাঢ়ি গৈ থাকিলে বহি থাকিলে থিয় হৈ থাকিলে আমাৰ যিটো বডি পজিশ্যনটো হয় ঠিক আছে আমাৰ বডিটো যেনেকৈ থাকে जैसे मतलब जाने से बैठने से हमारे बॉडी का जो पोजीशन है ना तो उसको क्या बोलते हैं posture ठीक है सो posture तो लिख मिटिया में posture the position 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 spelling POSITION position of our body 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 while walking walking spelling to you know WALKING walking sitting spelling easy SITTING sitting and standing spelling STAND 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 standing DING standing is called posture yes let me repeat the position of our body while
ৱাকিং চিটিং এণ্ড ষ্টেণ্ডিং ইজ কল্ড পষ্টিয়ৰ ঠিক আছে আমি যেতিয়া খোজকাঢ়ি থাকোঁ থিয় হৈ থাকোঁ ৰৈ থাকোঁ আমাৰ বডিটো যিটো পজিশ্যনত থাকে দেট ইজ কল্ড পষ্টিয়ৰ দিছ ইজ কল্ড হোৱাট পষ্টিয়ৰ চ' মেনশ্যন 2 ways টু এভইড ৰং পষ্টিয়ৰ এতিয়া কেতিয়াবা কি হ'ল তোমালোকৰ এনেকুৱা হয় যেতিয়া খোজকাঢ়ি গৈ থাকা হা তোমালোকে কি হ'ল তোমালোকৰ যিটো চ'লজাৰ মানে কাণখন এনেকৈ তললৈ বেণ্ড কৰি যোৱা তললৈ হাউলি যোৱা য়েছ ইউ শ্বুড নট ডু লাইক ডেট আৰু কি কৰিব নালাগে যেতিয়া তুমি চেয়াৰত বহিবা চেয়াৰত বহোঁতে সদায় কি হ'ল ইউ শ্বুড নট বেণ্ড ইয়ৰ বডি হা বডিটো কি কৰিব নালাগে চেয়াৰত বহিলে সদায় ষ্ট্ৰেইট हाँ पूरा स्ट्रेट से बैठना है तुम लोगों को ठीक है ऐसे बेंड करके स्टूप करके बैठना नहीं है सो কি লিখিম এতিয়া আমি লিখিম we should stand bending our shoulder bending means what হাউলি থকা তললৈ কৰি থকা ঠিক আছে we should not stand bending our shoulders মানে কাণ SHOULDERS this is number 1 let me repeat it again we should not stand মানে থিয় হোৱা we should not stand bending our shoulder যেতিয়া তুমি থিয় হৈ থাকোঁতে কি কৰিব লাগে तुम जब मतलब खड़े रहना तब मतलब नीचे देखना नहीं है तुम्हारा जो शोल्डर है उसको बेंड नहीं करना है বেকা কৰিব নালাগে ঠিক আছে নহ'লে কি হ'ব তুমি সদায় এনেকৈ বেকাকৈ সদায় হৈ থাকিবা য়েছ সদায় তুমি কিবা বেণ্ড হৈ থাকিবা চ' we should not stand bending our shoulder yes next 2 we should not stoop মানে বেণ্ড তললৈ হাউলি থকা য়েছ যেতিয়া তুমি চেয়াৰ বহিবা তেতিয়া কি কয় ষ্টুপ কৰিব নালাগে ষ্টুপ মানে বেণ্ড এনেকৈ বেণ্ড হৈ পেলাই তললৈ চাই পেলাই বডিটো তোমাৰ বেণ্ড কৰি পেলাই বহিব নালাগে উই শ্বুড নট ষ্টুপ while sitting in a chair চ' তোমালোকক মই ইয়াৰ যিকেইটা দিছোঁ সেইকেইটা তোমালোকে তাৰ পৰা মুখস্থ কৰি ল'বা ঠিক আছে হ'ব চ' উই শ্বুড নট stoop 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 means what stoop means বেণ্ড হোৱা তললৈ হাউলি থকা while sitting in a chair चेयर যেতিয়া বহিবা यस चेयर में जब बैठना है तुम लोगों ऐसे बेंड करके नहीं बैठना है पूरा स्ट्रेट करके बैठना है ठीक है ओके नेक्स्ट राइट 3 ways to take care of your sense organ আমাৰ सेंस organ কেইটা আছে 5টা হয়নে আইজ এয়াৰ নোজ স্কিন টাং এইকেইটা আমি सेंस organ কেইটা আমি কি কৰিব লাগে টেক কেয়াৰ ল'ব লাগে আমি যত্ন ল'ব লাগে য়েছ চ' আমি কেনেকৈ যত্ন ল'ম কেনেকৈ টেক কেয়াৰ ল'ম এতিয়া চোৱা কি কৰিব লাগিব উই শ্বুড স্পেলিং মই বহুত কেইবাৰ ক'লোঁ হয়নে নহয় মেনি টাইমছ আই হেভ told the spelling should spelling SHOULD we should not rub our eyes rub মানে কি তোমালোকে কেতিয়াবা কি হ'ল এনেকৈ হাতেৰে কি কৰি থাকা চকুকেইটা ৰাব কৰি থাকা চকুকেইটা মোহাৰি থকা ঠিক আছে চ' এইটো কৰিব নালাগে উই শ্বুড নট ৰাব আৱাৰ আইজ আমি চকুকেইটা কি কৰিব নালাগে ৰাব কৰিব নালাগে হ'ব উই শ্বুড নট rub spelling very easy RUB we should not rub our eyes ঠিক আছে next 2 we should not listen spelling listen মানে জানা LISTEN we should not listen loud music LOUD loud music spelling MUSIC music আমি লাউড মিউজিক শুনিব নালাগে নহ'লে আমাৰ কাণখন বেয়া হৈ যাব ঠিক আছে হ'ব অ'কে আৰু নাম্বাৰ 3 কি কৰিব লাগে উই শ্বুড
ৱাছ আৱাৰ ৱাছ মানে ধোৱা আমি কি কৰিব লাগিব উই শুড ৱাছ কি ৱাছ কৰিব লাগিব আৱাৰ আইজ আইজ স্পেলিংটো জানা EYES উইথ কোল্ড ৱাটাৰ ঠাণ্ডা পানীৰে আমি চকু ধুই থাকিব লাগে মাজে মাজে হয় নে নহয় কোল্ড ৱাটাৰ WATER চ' নাম্বাৰ 3 উই শুড ৱাছ আৱাৰ আইজ উইথ কোল্ড ৱাটাৰ কোল্ড মানে ঠাণ্ডা ঠাণ্ডা পানীৰে ধুব লাগে ঠিক আছে ফাইন অ'কে নেক্সট কুৱেশ্যন নম্বৰ 9 ডাজ ইয়ৰ স্কুল চেলিব্ৰেট এনুৱেল ডে আমি পাতোনে নাই লাষ্ট টাইম হৈ গৈছে ন ডিচেম্বৰত ঠিক আছে তোমালোকে কি লিখিবা য়েছ হ'ব আৰু তলত কি সুধিছে ৰাইট 2 ইভেণ্টছ নেম ইউ পাৰ্টিচিপেটেড অফ ইয়ৰ স্কুল এনুৱেল ডে তোমালোকে লাষ্ট যেতিয়া আমাৰ এনুৱেল ফাংচন হৈছিলে কি কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছিলা তলত লিখি দিবা 1 নম্বৰ 2 নম্বৰ কম্পিটিশ্যনকেইটাৰ নাম লিখি দিবা ঠিক আছে চ' আই হোপ ইউ হেভ আণ্ডাৰষ্টুড দ্য ৱৰ্কশ্বীট তোমালোকে কি কৰিবা মই যেনেকৈ কৈছোঁ দ্য ৱে আই হেভ ডিছকাছ ডাঙৰকৈ পঢ়িবা হা আৰু যিকেইটা স্পেলিং ডিফিকাল্ট স্পেলিংকেইটা আছে সেইকেইটা তোমালোকে কি কৰিবা লিখিবা হ'ব থেংক ইউ